ছাত্ৰীসকল তোমালোকৰ যিটো ক্লাছ 1 ৰ পৰা 12 লৈকে নেৰিটছ এক্সাম পাতিছিল এই এক্সামটো 1 ছেপ্টেম্বৰত হৈছিল না আৰু এই পৰীক্ষাটোৰ ৰিজাল্ট আহি গৈছে সো দেখা পাইছে তোমালোকে নেৰিটছ ৰিজাল্ট শীট ৰিজাল্ট এনাউন্সমেন্ট ডেট 25 নৱেম্বৰ 2024 আজি পৰীক্ষাৰ ৰিজাল্ট দিছে দ্বিতীয় শ্ৰেণীৰ পৰা দ্বিতীয় তৃতীয় শ্ৰেণী তেনেকুৱাকে সম্পূৰ্ণ 12 লৈকে দিয়া আছে তোমালোকে পাই যাবা এই পিডিএফটো মই দি দিম তোমালোকে কেনেকৈ ৰিজাল্টটো পাবা সম্পূৰ্ণ মই ডিটেইলছ তোমালোকক দি দিম ছাত্ৰ-ছাত্ৰীসকল তাৰ আগতে তোমালোকে যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা টেলেন্ট সাৰ্চ এক্সামে হওক বা তেনেকুৱাকে ইম্পৰ্টেন্ট এক্সাম বিলাকৰ আমাৰ ইয়াত সম্পূৰ্ণ গাইড কৰা হয় লগতে ৰিজাল্ট এক্সাম কেতিয়া হ'ব সম্পূৰ্ণ কোৱা হয় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ৰাখিবা ইয়াৰ উপৰিও তোমালোকক দিয়া আছে এতিয়া দেখা পাইছা নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেন্ট সাৰ্চ 2002 চনত এষ্টাব্লিছ তাৰপিছত নেক্সট দিয়া আছে কিছুমান ইম্পৰ্টেন্ট বস্তু দিয়া আছে উত্তীৰ্ণ হলে পৰীক্ষাৰ্থীৰ বহি ঘূৰাই দিয়া নহয় নিৰীক্ষক সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত অৰ্থাৎ যিবিলাক উত্তীৰ্ণ হৈছে তোমালোকে বহি ঘূৰাই নোপোৱা তাৰপিছত কি দিয়া আছে এই পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক জনোৱা হয় যে তেওঁলোকৰ পৰীক্ষাৰ পৰিচয় পত্ৰ বিদ্যালয়ৰ ঠিকনা অভিভাৱকৰ মোবাইল নম্বৰ আদি আমাৰ প্ৰধান কাৰ্যালয়লৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক 30 ডিসেম্বৰ 2024 ৰ ভিতৰত ইয়াৰ অন্যথা আমি বৃত্তিৰ মাননি দিবলৈ অসমৰ্থ হেহে আমাৰ কেন্দ্ৰৰ সমন্বয়ক শাখা সমন্বয়কক জনোৱা যায় যে ফলাফল ঘোষণা কৰাৰ সময়ত উপৰোক্ত নিৰ্দেশনাসমূহ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক অৱগত কৰে যেন বৃত্তিৰ মাননি আৰু প্ৰধান প্ৰমাণপত্ৰখন ডাকঘৰৰ যোগেদি প্ৰেৰণ কৰা হ'ব কোনো কেন্দ্ৰৰ সমন্বয়ক আৰু শাখা সমন্বয়কৰ হাতত প্ৰদান কৰা নহয় গতিকে তোমালোকে গম পালা তোমালোকক দিয়া হ'ব গতিকে তোমালোকে যিসকলে সিলেক্টেড হোৱা তোমালোকে ৰিজাল্টটো চাই কেনে তেওঁলোকে কি কৰিব লাগিব পৰিচয় পত্ৰ বিদ্যালয়ৰ ঠিকনা অভিভাৱকৰ মোবাইল নম্বৰ আদি প্ৰধান কাৰ্যালয়লৈ জমা দিব লাগিব ঠিক আছে তোমালোকে বিদ্যালয়ত ধুনিয়াকৈ কলেজ জনাই দিব আৰু নেক্সট পৰীক্ষা 2025 চনৰ 2 অৰ্থাৎ ফেব্ৰুৱাৰী 2 তাৰিখে অনুষ্ঠিত হ'ব গতিকে তোমালোক বাকিখিনিবোৰ জনোৱা দিয়া হ'ব ইয়াত দেখা পাইছা তোমালোকে ইয়াত ধুনিয়াকৈ নৰ্থ ইষ্ট সেকেন্ড দিয়া আছে ইয়াত নৰ্থ ইষ্ট টপাৰ দিয়া আছে এনেকুৱা ধুনিয়াকৈ নাম্বাৰ বিলাক দিয়া আছে তোমালোকে নিজে চাই ল'ব পাৰিবা ঠিক আছে ইয়াত ধুনিয়াকৈ তোমালোকৰ নাম বিলাক চাব পাৰিবা গোটাইখিনি দিয়া আছে তোমালোকে নিজে চাব পাৰিবা এইবিলাক বহুত পেজ আছে সো তোমালোকে 60 খন পেজ আছে গতিকে 60 খন পেজ মই দিয়াটো হেৰি নহয় মই যেতিয়া দি দিম তোমালোকক পিডিএফটো দিম পিডিএফটো কেনেকৈ পাবা তোমালোকে ডেসক্ৰিপচনত টেলিগ্ৰামৰ লিংক পাবা ঠিক আছে টেলিগ্ৰামৰ লিংকত তোমালোকে জাস্ট ক্লিক কৰিলে হ'ল টেলিগ্ৰাম বুলি যিটো লিংক পাবা এই লিংকটোত ক্লিক কৰাৰ লগে লগে তোমালোকে টেলিগ্ৰামলৈকে লৈ যোৱা হ'ব আৰু টেলিগ্ৰামতে সেই লিংকটো ধুনিয়াকৈ দিব ঠিক আছে টেলিগ্ৰামত জয়েন হ'লে তোমালোকে ধুনিয়াকৈ পিডিএফটো পাই যাবা ঠিক আছে তোমালোকে কি কৰিবা ডেসক্ৰিপচনত গৈ এটা লিংক পাবা টেলিগ্ৰামৰ লিংক এই টেলিগ্ৰামত লিংকটোত ক্লিক কৰিলে তোমালোকে ডাইৰেক্ট টেলিগ্ৰামলৈ লৈ যাব যিসকলৰ নাই তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি কেনে লিংকটো তোমালোকে প্লে ষ্টৰ ডাউনলোড কৰিলে হ'ল যিটো টেলিগ্ৰাম যিসকলৰ নাই আৰু যিসকলৰ আছে ডাইৰেক্ট তোমালোকে লগে লগে ৰিজাল্টটো পাই যাবা ছাত্ৰসকল তাৰ উপৰি আমি জনাব বিচাৰো যে ক্লাছ 8 ত যিসকলে পঢ়ি আছে তোমালোকৰ এটা ভাল স্কলাৰশ্বিপ হৈছে এনএমএছ পৰীক্ষা বুলি এই স্কলাৰশ্বিপটো যিসকলে অনলাইন কৰিছে অনলাইন এপ্লাই কৰিছে তোমালোকে আজিয়ে আমাৰ ক্লাছত জয়েন হ'ব পৰা মাত্ৰ 100 টকাত তোমালোক সম্পূৰ্ণ কোৰ্স ক্লিয়াৰ কৰা হ'ব আৰু লগতে মেট্ৰিকৰ এটা কোৰ্স লৈ অহা হৈছে ওএমআৰ বেস কোৰ্স যেটো আমাৰ 50 নম্বৰীয়া 50% তোমালোকৰ যেটো ওএমআৰ থাকে মেট্ৰিক দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ এই 50 নম্বৰ ওএমআৰ খনৰ সম্পূৰ্ণ ক্লাস কৰা হ'ব কোৰ্স কৰা হ'ব মাত্ৰ 199 টকাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰে মেট্ৰিক দিবা এবাৰ তোমালোকে ল'ব পাৰিবা খুব ভাল কোৰ্স তোমালোকে ডেসক্ৰিপচনত নাম্বাৰটো পাই যাবা এই নাম্বাৰটো এসএমএস কৰি তোমালোকে জয়েন হ'ব ঠিক আছে ভাল আশা কৰো সকলোৰে ভাল হ'ব ৰিজাল্ট চেনেলটো সাবস্ক্ৰাইব কৰিবা নেক্সট আকৌ পৰীক্ষা আহিলে জনাই দিম ঠিক আছে বাই